নতুনকৈ প্ৰকাশ পালে 2024 বৰ্ষৰ নতুন ভোটাৰ তালিকা আৰু এই ভোটাৰ লিষ্টত আপোনাৰ নিজৰ নামটো বা আপোনাৰ পৰিয়ালৰ সদস্যৰ নামটো আছে নে নাই যদি আপোনাৰ পৰিয়ালৰ সদস্য যিকোনো মেম্বাৰছ যদি নতুনকৈ ভোটাৰ আইডিৰ কাৰণে এপ্লাই কৰিছিলে তেন্তে আপুনি কেনেকৈ চেক কৰিব সেই নামটো আহিছে নে নাই ফটো সহকাৰে আপুনি চেক কৰক নতুন ভোটাৰ লিষ্টত কেনেকৈ নাম সন্নিবিষ্ট হৈ আছে বা যদি আপুনি আগৰ পৰা ভোট প্ৰদান কৰি আছে যদি কোনোমতে যদি কিবা মিষ্টেক হৈছিলে যদি আপোনালোকে কোনো কাৰণত যদি কাৰেকচন কৰিছিলে তেন্তে আপুনি চেক কৰিব পাৰিব এইটো লিষ্টত আপোনাৰ নামটো আছে নে নাই যেহেতু 2024 বৰ্ষৰ যোনটো লোকসভা ইলেকশ্যনত আপুনি যদি ভোট প্ৰদান কৰিব যায় তেন্তে এই ভোটাৰ লিষ্টত নাম থকাটো অতি প্ৰয়োজনীয় সো কেনেকৈ ডাউনলোড কৰিব কেনেকৈ চেক কৰিব সো এইটো ভিডিঅ'ৰ হবিহেক জনাই থাকিম যদি এইটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' অতি সোনকালে পাই যায় যদি ফেসবুক পেজটো চাই আছে তেন্তে এই পেজটো ফলো কৰি লব আৰু সকলোৰ মাজত শেয়াৰ কৰিবলৈ নাপাহৰিব সো আপোনালোকে ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা অপচন শো হ'ব এনেকুৱা অপচন শো হোৱাৰ পিছত আপোনালোকে যোনটো PDF ইলেক্টৰল ৰুল নিউ বুলি শো হৈছে তাতে ক্লিক কৰিব যেতিয়া ক্লিক কৰিব তেতিয়া আকৌ দুটা অপচন শো হ'ব ইয়াতে চাব পাৰিছে যে PDF ইলেক্টৰল ৰুল 2024 ইয়াৰ 2024 যোনটো মানে ইয়েলো কালাৰ যোনটো শো হৈছে তাতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত আকৌ বেলেগ এটা অপচন শো হ'ব আপোনালোকৰ স্ক্ৰল ডাউন কৰাৰ পিছত সো ইয়াতে কিছুমান তথ্য দিব লাগিব কিছুমান ডিটেইলছ দিব লাগিব নিজৰ ষ্টেট ডিস্ট্ৰিক্ট তাৰ পিছত এসেম্বলি ল্যাঙ্গুৱেজ সো এইখিনি আপোনালোকৰ মনত ৰাখিব যে এইখিনি ডিটেইলছ আপোনালোকে শুদ্ধকৈ দিব যদি আপোনালোকে কিছুমান ভুলভাল দি দিয়ে তেন্তে আপোনালোকে বেলেগ যোনটো ভোটাৰ লিষ্ট হয় হেতু ডাউনলোড হ'ব আৰু বেলেগ ভোটাৰ লিষ্টত আপোনাৰ নিজৰ নামটো নাথাকিলে আপোনালোকে সাকে চিন্তিত হ'ব পাৰে সো সেইকাৰণে কৈছো নিজৰ ডিটেইলছখিনি ভালকৈ দি ল'ব তাৰ পিছত ক্যাপচাৰটো দিব ক্যাপচাৰ যেনেকুৱা আছে হেনেকুৱাই দিব তাৰ পিছত যোনটো পুলিং ষ্টেচন হয় নিজৰ স্কুল নিয়াৰেষ্ট যোনটো পুলিং ষ্টেচন হয় ইয়াতে সাৰ্চ কৰিব পাৰিব সো সাৰ্চ কৰাৰ পিছত ইয়াতে চাব পাৰিছে যে সাৰ্চ কৰাৰ পিছত ইয়াতে দুটা অপচন আছে আকৌ ড্ৰাফট ৰুল 2024 এণ্ড ফাইনাল ৰুল আপোনালোকে কি কৰিব ফাইনাল ৰুলটো ডাউনলোড কৰিব আপোনালোকৰ নেটৰ ওপৰত ডিলিং কৰিব যদি ফাষ্ট হয় অতি সোনকালে ডাউনলোড হ'ব সো কি কৰিব ডাউনলোড হোৱাৰ পিছত ফাইলটো ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াতে চাব পাৰিছে যে ভোটাৰ তালিকা 2024 ডাউনলোড হৈ গ'ল সো আপোনালোকে নিজৰ নামটো ভালকে চাব পাৰিব বা ইয়াতে কেনেকৈ কিছুমানৰ নাম নতুনকৈ সন্নিবিষ্ট হৈছে বা নতুনকৈ আকৌ কিছুমানৰ নাম ডিলেট হৈছে সো যোনবোৰ ডিলেট হৈছে আপোনালোকৰ ডিলেটেড বুলি শো হৈ থাকিব সো ইয়াতে আপোনালোকৰ নিজৰ নাম দেউতাৰ নাম তাৰ পিছত আপোনাৰ কিমান বয়স গড় নাম্বাৰ সকলো শো হৈ থাকিব সো আপোনালোকৰ যোনটো ভোটাৰ কাৰ্ড আছে এই ভোটাৰ কাৰ্ডৰ পৰা আপোনালোকে চাব পাৰিব ইয়াতে চাব পাৰিছে যে তিনিজনৰ নাম ডিলেট হৈছে সো ডিলেট হলে ডিলেটেড বুলি শো হৈ থাকিব সো যেতিয়া ডিলেটেড বুলি শো হয় তেন্তে আপোনালোকে ভাবিব যে আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন কৰা হৈছে সো ইমানখিনি আছিলে ধন্যবাদ तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए।